আজি আৰক্ষী ছাউনীত আমাৰ মাজত উপস্থিত থকা শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় প্ৰমুখ্যে আৰক্ষী বিভাগৰ বিষয়াসকল, কৰ্মৰত ব্যক্তিসকল তথা সমধৰ্মপ্ৰাণ ৰাইজ, আপোনাসকলক ঈশ্বৰে এনে কিবা পৰীক্ষণ কৰক। মোক আৰক্ষী বিভাগৰ কৰ্মৰত শ্ৰদ্ধেয় দাসে এটা কথা কৈ থৈ গ'ল, তুমি এই নামষাৰ গাবই লাগিব। বিপ্ৰদামোদৰ একখান চাহাব থাকিলে চাহাবে ভাল পাব, এডিশ্যনেল ছাৰো ভাল পাব। ছাৰ, আপোনাসকলৰ কাৰণে এই নামষাৰ আগবঢ়োৱা হৈছে। এই নামৰ মহাত্মৰ দ্বাৰা সুখ আৰু সমৃদ্ধি আপোনাসকলৰ জীৱনবিলাক উপচি পৰক। ভগৱান শ্ৰীকৃষ্ণৰ একান্ত বন্ধু আছিল বিপ্ৰদামোদৰ। আমি MLA এজন বন্ধু বুলি ক'লেই আমি নিজে ভাল পাওঁ, মন্ত্ৰীজনৰ কথাটো পাছেই। বিপ্ৰদামোদৰ এনেকুৱা এটা অৱস্থা আছিল, আপোনাসকলে জানে, সমস্তজনে। ভগৱান কৃষ্ণ বিপ্ৰদামোদৰ পৰম বান্ধৱ। খং নুঠে, দুখ নালাগে, সদায় হৃদয় ৰোমাঞ্চিত হৈ থাকে। এদিন পত্নীয়ে সুধিলে, হে স্বামী, এই সংসাৰখনত আমাতকৈ দেখোন দৰিদ্ৰ ব্যক্তি আৰু কোনো নাই, আমিয়ে সকলোতকৈ দৰিদ্ৰ ব্যক্তি, আপুনি ইমান ৰোমাঞ্চিত হৈ থকাৰ অন্তৰালত ৰহস্য কি? তেতিয়া পত্নীক বিপ্ৰদামোদৰে ক'লে, মই জীৱনৰ আচল ভোগ লাভ কৰিলোঁ প্ৰিয়ে। আচল ভোগটো হ'ল মই জগতৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণক বন্ধু হিচাপে লাভ কৰিছোঁ। শৈশৱকাল মই কৃষ্ণৰ সৈতে কটাইছোঁ, কৈশোৰকাল মই কৃষ্ণৰ সৈতে কটাইছোঁ, যুৱাকালৰো মই এফাল কৃষ্ণৰ সৈতে কটাইছোঁ। সেই যিটো স্মৃতি, সেই স্মৃতিটোৱে মোক আজিও সজীৱ কৰি ৰাখে। যেতিয়া বিপ্ৰদামোদৰ মুখেদি তেওঁ পত্নীয়ে গম পালে যে জগতৰ ঈশ্বৰ দ্বাৰকা ৰজা তেওঁ স্বামীৰ বন্ধু, এই কথাষাৰ জানি বিপ্ৰদামোদৰ পত্নীয়ে বিপ্ৰদামোদৰক ক'লে, হে স্বামী, তুমি দেখোন কৃষ্ণৰ ওচৰলৈ যদি যোৱা, কৃষ্ণই আমাৰ দৰিদ্ৰ জীৱনৰ নিৰ্মূল ঘটাব। আমি আজি অন্ন গ্ৰহণ কৰিবলৈ পোৱা নাই, আজি 10 দিন অন্ন গ্ৰহণ কৰিবলৈ পোৱা নাই। ল'ৰাকেইটা লঘুণত আছে, চোৱাচোন। এই জানো দৰিদ্ৰতাটো আমাৰ কৃষ্ণই নিৰ্মূল নকৰিব? তুমি কৃষ্ণৰ ওচৰলৈ যোৱা। এয়া বিপ্ৰদামোদৰে পত্নীয়ে দিয়া বিপ্ৰদামোদৰ শীত উপদেশ। বিপ্ৰদামোদৰ পত্নী বোলে, শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, কৃষ্ণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰৰ ধুঞ্জিৰি জাগত, অন্ন বস্ত্ৰ ধুঞ্জিৰি জাগত, হে ৰাম ৰাম বিপ্ৰদামোদৰ পত্নী বোলে, শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ,
দিন রাতি ঘরে ঘরে ভিক্ষা মাগি কটাই আছো দিন রাতি অন্ন বস্ত্র ভুঞ্জি নির্যাতন ও স্বামী অন্ন বস্ত্র ভুঞ্জি নির্যাতন। এই কথাবিলাক যেতিয়া স্বামীয়ে সন্মুখত যেতিয়া নিজৰ পত্নীয়ে ক'লে তেতিয়া নিজৰ স্বামী নিজৰ পত্নীক কৈছে তুমি মোক কৃষ্ণৰ ওচৰলৈ যাবলৈ কৈছা হয় সুদা হাতখন লৈ মই কৃষ্ণৰ ওচৰলৈ কেনেকৈ যাম তেতিয়া পত্নীক স্বামীয়ে কৈছে আমি সমস্তজনে জানো আমি আত্মীয় স্বজন এজনৰ গৃহলৈ গ'লে কেতিয়াও সুদা হাতখন লৈ যাব নোৱাৰোঁ বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী মতে চলি বহুদা হাতে মতে চলি বহুদা হাতে ও আছে যদি চাউল চিৰা আমি মোৰ হাতে দিয়া নতু মই চলিব কি মতে ও প্ৰিয়ে নতু মই চলিব কি মতে বিপ্ৰদামোদৰ পতি বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন ও স্বামী অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। বিপ্ৰদামৰ দ্বাৰকালৈ গমন কৰিলে অ হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে ও হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে ধন ধন বিচাৰিয়া কৃষ্ণৰ ৰণে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে ও হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে ও ধন জন বিচাৰিয়া কৃষ্ণৰ ৰণে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে এহি মতে পাহিলা বিপ্ৰ কয়া বহু দূৰ দেখিল বিপ্ৰে কৃষ্ণ চৰণ হে বিপ্ৰদাই দ্বাৰ কাণ গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে গৰে হে বিপ্ৰদাই দ্বাৰ কাণ গৰে বিপ্ৰদামৰ দ্বাৰকালৈ যাত্ৰা কৰিলে আৰু দ্বাৰকা গৈ পালেগৈ যাই বিপ্ৰ দ্বাৰকা কচলি হে ৰাম পাইলা বিপ্ৰ দ্বাৰকা নগৰী হে ৰাম কৃষ্ণে যেন দেখিল সপোন হয় কৃষ্ণদেৱ কৃষ্ণ সম বন্ধু মোৰ হৈব আৰু কৃষ্ণ সম বন্ধু মোৰ হৈব আৰু যাই বিপ্ৰদাৰকা কচলি পাইলা বিপ্ৰদাৰকা নগৰী কৃষ্ণে যেন দেখিলে আগত কৃষ্ণৰ বন্ধু মোৰ হৈব আৰু কৃষ্ণ সম বন্ধু মোৰ হৈব আৰু পাৱ ধুৱাই কৃষ্ণদেৱে পদ তল তৈলা হে ৰাম ৰাম বহিবা
গোৱা হে হৰি নাৰায়ণ কৃষ্ণ গুণ নাম গোৱা হৰি নাৰায়ণ কৃষ্ণ গুণ নাম গোৱা হৰি নাৰায়ণ কৃষ্ণ গুণ নাম গোৱা কৃষ্ণ গুণ নাম গোৱা